আহি থকা নিৰ্বাচনটো আমাৰ কাৰণে খুব টাফ বা চেলেঞ্জিং ইলেকশ্যন তেনেকুৱা নহয় 17 বছৰৰ তেখেতসকলৰ বিফলতা আমাৰ 4 বছৰৰ সফলতা আপোনাৰ প্ৰশ্ন এইখিনিতে হয় কিয় বিজেপি আৰু ইউপিপিএলৰ মিত্ৰতা হোৱা নাই বা মিত্ৰতা নিৰ্বাচন নাকেলে পিপিএফৰ লগতো বুজাবুজি কৰাৰ কোনো কথাই নাই আলোচনা এটা হৈছিল যে দুইটা দলে এক হৈ নিৰ্বাচন খেলিব এবাৰ নাই একো আলোচনা হোৱা নাই গতিকে অধ্যক্ষৰ যিটো কুৰ্চী যিটো মৰ্যাদা যিটো গৰিমা সেইটো তেখেতে কিমান বজাই ৰাখিছে এইটো প্ৰশ্ন আহিছে আকৌ আহিছে বিটিচিৰ নিৰ্বাচন ইতিমধ্যে সকলোবোৰ দলে নিজৰ ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰিছে বিজেপি ইউপিপিএল বিপিএফ কংগ্ৰেছকে আদি কৰি বহু দলে নিজৰ কুচকাৱাজ আৰম্ভ কৰিছে আৰু এই মুহূৰ্তত সকলো দলে ৰাজনৈতিক সভা আৰম্ভ কৰিছে তাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো তেওঁৰ গভৰ্ণমেণ্টৰ যিসমূহ কাম কাজ তাৰ লগতে দলীয় কাৰ্যসূচীও আৰম্ভ কৰিছে আৰু এইবাৰ কি হ'ব নিৰ্বাচন তাৰ ফলাফল আমি পৰৱৰ্তী সময়ত গম পাম কিন্তু এই মুহূৰ্তত আমাৰ সৈতে উপস্থিত আছে বৰ্তমান বিটিচিৰ মুখ্য যিগৰাকী ব্যক্তি সেইগৰাকী ব্যক্তি আমাৰ লগত উপস্থিত আছে আমি তেওঁৰ সৈতে কথা পাতিম আৰু তেওঁলোকৰ দলৰ এইবাৰ ৰাজনৈতিক কৌশল কি হ'ব নিৰ্বাচনী কৌশল কি হ'ব সেই বিষয়ে আমি ভালকৈ তেওঁৰ সৈতে আলোচনা কৰিম মই আপোনাৰ কাষলৈ আহিছোঁ আপুনি বিগত সময়ছোৱাত এপছৰ পৰা আহি বিটিচি প্ৰদান হৈছে আৰু আজি 5 বছৰ প্ৰায় হৈছে আৰু শাসন কৰি আছে এইবাৰ কোনসমূহ মূল ইছ্যু লৈ ৰাইজৰ মাজলৈ যাব আপোনালোকে চাওক ৰাইজৰ মাজলৈ যাবলৈ বহুত বেছি ইছ্যু লাগে বুলি নহয় অলৰেডি আমি ৰাইজৰ লগত আছোঁয়ে আৰু যোৱা 4টা বছৰত চৰকাৰ হিচাপে বিভিন্ন ৰাইজৰ স্বাধীনতাৰ পৰা সমাধান নোহোৱা ইছ্যুবিলাকৰ ওপৰত আমি কাম কৰিছোঁ আৰু যিহেতু বড়োলেণ্ডত দশকৰ পৰা দশক ধৰি হিংসা বিভিন্ন অস্থিৰতা জাতি জনগোষ্ঠীৰ মাজত যিটো অবিশ্বাস তেনেকুৱা এটা পৰিৱেশ আছিলে আমাৰ যিহেতু ময়ো দীঘলীয়া সময় সামাজিক কামতে আছিলোঁ আৰু দৈনন্দিন আমাৰ অঞ্চলত হৈ থকা পৰিৱেশবিলাক মই অৱগত আছিলোঁ সেইকাৰণে 4টা বছৰত এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে অকল বড়ো জনগোষ্ঠী নহয় বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত মই নিজেও কাষ চাপিছোঁ কথা পাতিছোঁ আৰু সেইখিনি সময়ত সব কথাবিলাক আগত যিমান বুজি পাইছিলোঁ চৰকাৰত অহাৰ পিছত যিহেতু চৰকাৰী মানুহৰ লগত কথা পতাৰ সবৰো অলপ দৃষ্টিভংগীটো বেলেগ এই কথাবিলাক মই বুজিবলৈ পাইছিলোঁ আৰু দুটা এক্সপিৰিয়েঞ্চ এটা হ'ল সংগ্ৰামী হিচাপে এক্সপিৰিয়েঞ্চ এটা হ'ল চৰকাৰী হিচাপে এক্সপিৰিয়েঞ্চ দুইটা এক্সপিৰিয়েঞ্চৰ পৰা 4টা বছৰত কিছুমান কাম কৰিলোঁ আৰু সকলো জাতি জনগোষ্ঠীৰ সমমৰ্যাদা সম উন্নয়ন আৰু তেখেতসকলৰ ৰক্ষণাবেক্ষণা বা যিবিলাক এছপিৰেশ্যনছ আছে আকাংক্ষা এইবিলাক পূৰণ কৰিবৰ কাৰণে অলপ কিঞ্চিত হ'লেও আমি আগবাঢ়িব পাৰিছোঁ য'ত আগত হোৱা নাছিলে এইবিলাক কামো কৰিছোঁ সেইকাৰণে আমাৰ তাত বহুত বেলেগ ইছ্যু আনি পেলাই ৰাইজৰ ওচৰত যাব লাগে মই সেইটো দেখা নাই কাৰণ আমি এই অঞ্চলৰে ব্যক্তি হৈ আমি ইয়াতে ডাঙৰ দীঘল হৈছোঁ ইয়াৰ হাৱা পানী খাই ডাঙৰ দীঘল হৈ সব কথাটো আমি বুজি পাওঁ সেইকাৰণে আহি থকা নিৰ্বাচনটো আমাৰ কাৰণে খুব টাফ বা চেলেঞ্জিং ইলেকশ্যন তেনেকুৱা নহয় অপজিশ্যনে কিন্তু আপোনালোক একেবাৰে কাম কৰা নাই বা সম্পূৰ্ণ ব্যৰ্থ হৈছে বুলি কৈ আছে আৰু সেইসমূহ ইছ্যু লৈ যাব সেইসমূহৰ উত্তৰ কেনেকৈ দিব উত্তৰখিনি এনেকুৱা নহয় যে ৰাজনৈতিক সভা কিন্তু আপোনালোক কাম কাজসমূহ কেনেকৈ দেখুৱাব পুৰা উত্তৰ আছে আমাৰ তাত 17 বছৰৰ তেখেতসকলৰ বিফলতা আমাৰ 4 বছৰৰ সফলতা মানে কৈ শেষ কৰিব নোৱাৰে বহুত কাম কৰিছোঁ এডুকেশ্যনত তেখেতসকলে 17 বছৰত কি কৰিছে আপুনি সুধি আহক মই 4 বছৰত আমি প্ৰায় মোৰ দেন 1700 স্কুলছ ঠিক কৰিলোঁ যিবিলাকত বৰষুণ পৰি আছিলে ক্লাছ কৰিব পৰা নাছিলে এগ্ৰিকালচাৰত আমি এণ্ট্ৰি যেতিয়া হৈছিলোঁ 1920 ফাইনেন্সিয়েল ইয়াৰত বড়োলেণ্ডত 1900 crore এগ্ৰিকালচাৰ ট্ৰেনজেকশ্যন এতিয়া এৰাউণ্ড 3500 ইয়াৰ ট্ৰেনজেকশ্যন হয় সো তেনেকা কৰি এভৰি সেক্টৰ যেটো হেলথ সেক্টৰত আমি এটা সময়ত কোকৰাঝাৰ বুলি ক'লে আমাৰ এমএমআৰ আইএমআৰ যেটো গৰ্ভৱতী মহিলাৰ মৃত্যু হয় এইবিলাক ৰেটবিলাক বহুত হাই আছিল এতিয়া লাহে লাহে কৈ নামি আহিছে মেট্ৰিকৰ ৰিজাল্টবিলাক যোৱা বছৰবিলাকত অসমৰ টপ হৈছে আমাৰ জিলাবিলাকে হায়াৰ সেকেন্ডাৰী ৰিজাল্টত অসমৰ টপ হৈছে সো
আমাৰ কৈ শেষ কৰিব নোৱাৰে 17 বছৰ ইহঁতৰ পলিচি ভেকামেটা আছিলে আগ্ৰামা মহিলাৰী ডাঙৰীয়াই তেনেকা কোনো পলিচি কৰিব পৰা ব্যক্তি বুলি মই নাজানো কাৰণ মই নিজে তেখেতৰ 17 বছৰৰ বাজেট পঢ়িলে যেটো তেখেতে বাজেট পঢ়ে এই গোটেই বিষয়বিলাক পঢ়ি চাইছো তাত কোনো পলিচি বুলি একো কথা নাই আৰু সামাজিকভাৱে বা আমাৰ বডলেণ্ডৰ যেটো 5টা ডিস্ট্ৰিক্ট এই সময়ত 4টা ডিস্ট্ৰিক্ট আছিলে ইয়াৰ সামাজিক অৱস্থা বা এনে নৰ্মেল সিচুৱেচন বিলাক চালে এটো বহুত বেয়া অৱস্থা আছিলে কিন্তু এতিয়া আজি এখন সভা দেখিলো আগ্ৰামা মহিলাৰী তেখেতে আপোনাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনিছে যে তেওঁ যিখিনি কাম কৰিছে সেইখিনি কামতে আপুনি অতিৰিক্তভাৱে ৰিপেয়াৰিঙতে বহুত টকা খৰচ কৰিছে সেই ধৰণৰ কথা ৰাইজৰ আগত ব্যক্ত কৰি আছে আগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিবিলাক নিৰ্মাণ কৰিছিলে আজিও আপোনালোকে সেক্ৰেটাৰীৰ ওচৰত যাওক তাত কিছুমান যেটো মানে হোষ্টেল বনাই থৈছে য'ত চিফ ডেপুটি চিফ স্পিকাৰ বিলাকৰ হোষ্টেল তাত আপুনিও থাকিব দিলে তো হিটো যদি অলপ ওয়ালবিলাক ভাঙি ভালকে নকৰে আৰু সেই সময়ত যিবিলাক বিল্ডিং বিলাক বনাইছে সব সিপিএস আছে কোনো এটা ব্যৱস্থা নাই মই যেটো চিফ অফিসত বহিছো তেখেতে বা বহিছিল না নাই তাতে মানে মানুহ বহিব পৰা অৱস্থাই নাছিল আজি সেইবিলাক আমি ঠিক কৰিছো আজি আপুনি চাওক কেম্পাছখন কিমান ডেভেলপ হৈ গল এটা সেক্ৰেটাৰিয়েট হয় এই কেম্পাছটোৰ অৱস্থা কিমান বেয়া আছিল আগতে আমি আহা সময়ত সো তেখেতৰ হল কি নিজৰ হলে হল নিজৰ কাৰণে হোটেল বনাইছে হস্পিটাল বনাইছে ক্ৰেছাৰ মেচিন বনাইছে দুনিয়াৰ মাটি বাৰী কিনি ফ্লাই একদম মহাৰাজৰ নিচিনা জিয়াই আছে এইবিলাকটো ব্যক্তিগত এটা কৰিবলৈ ভাল নালাগে কিন্তু ডাঙৰ কথাটো হল ইমান সাহস থকা আগ্ৰামা মহিলাৰী 4 বছৰত এছেম্বলিত কিয় একদিনো নাহিল যদি তেখেতৰ কমিটমেন্ট আছে তেখেতে যদি লিডাৰশ্বিপটো দিছে বা দিব বিচাৰে তেনেহলে আমি ইলেক্টেড মেম্বাৰ বিলাকৰ আসল অনুষ্ঠানটো হল এছেম্বলি এই এছেম্বলিতে তেখেতে 4 বছৰ একদিনো নাহিল ইলেকশনত জিকি সো তাৰ পৰা গম পাই আগ্ৰামা মহিলাৰী কিমান সিৰিয়াস মানুহ এটা গুৰুত্বপূৰ্ণ কথা এইবাৰ আপোনালোকৰ এগেইনষ্টত কংগ্ৰেছ বিজেপি বিপিএফ সকলো নিৰ্বাচন খেলিব এইকেইটাৰ মাজত মূল আপোনালোকে বিৰোধী মূল কোন হ'ব সক আমাৰ এগেইনষ্টত নহয় তেখেত সকলো জিকিবলৈ খেলিছে নিৰ্বাচনত অংশগ্ৰহণ কৰিছে আমিও কাৰো এগেইনষ্টত নহয় আমিও যেহেতু দল আছে আমিও খেলিছো গতিকে আমাৰ টাৰ্গেট কোনো নহয় আমি কোনো বিজেপি বিপিএফ কংগ্ৰেছক টাৰ্গেট কৰি নিৰ্বাচন খেলা নাই বডলেণ্ড অঞ্চলৰ 35 লাখ জনসাধাৰণ 26টা জনগোষ্ঠীক আগুৱাই নিবৰ কাৰণে তেখেতসকলৰ বিভিন্ন সমস্যা সমাধান কৰাৰ কাৰণে তেখেতসকলক উন্নয়নৰ পথত আগুৱাই নিবৰ কাৰণে আমি নিৰ্বাচন খেলিম গুৰুত্বপূৰ্ণ প্ৰশ্ন এইখিনিতে হয় কিয় বিজেপি আৰু ইউপিপিএলৰ মিত্ৰতা হোৱা নাই বা মিত্ৰতা নিৰ্বাচন নেখেলে ইয়াত কাৰ মাইনাছ পইণ্ট আছে কি কাৰণে বিজেপি ইউপিপিএলে এক হ'ব পৰা নাই চাওক নিৰ্বাচনী সিদ্ধান্তবিলাক বহুত পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি চাই পেলাই নিৰ্ভৰ কৰা হয় গতিকে আজিৰ সময়ত বিটিআৰত যেটো ইলেকশন হ'বলৈ গৈ আছে আমি 4 বছৰ শাসন কৰাৰ পিছত আগত যদি আমি পলিটিক্সটো বুজি পোৱা নাছিলো এতিয়া অলপ হলেও বুজি পাইছো বিজেপিৰ নিজা সিদ্ধান্তত চলিব আমি আমাৰ নিজা সিদ্ধান্তত চলিম এনডিএ হিচাপে কেন্দ্ৰ ৰাজ্যত আমি আছো কাউন্সিলতো এতিয়ালৈকে আমাৰ চৰকাৰ চলি আছে কিন্তু নিৰ্বাচনটো অকল খেলিলে নহব জিকিব লাগিব গতিকে তাত তেখেতসকলৰ এজেন্ডা আছে আমাৰো এজেন্ডা আছে সো নিৰ্বাচনটো আমি খেলিম তেনেকৈ তাত কি হ'ব কি নহয় হিটো পৰৱৰ্তী সময়ত বডলেণ্ডৰ ৰাইজে মেন্ডেটটো দিব মানে আমি কোৰ পাৰো যে এবাৰ কোনো ধৰণৰ বুজাবুজি আপোনালোকৰ মাজত নহয় ইলেকশ্যনৰ আগতে এতিয়ালৈকে আমি এইটো মানে তালাও মাৰা নাই নহয় বুলি হ'ব বুলিও তেনেকৈ কোনো মানে সিদ্ধান্ত লোৱা নাই গতিকে আপোনালোকে অলপ সময় অপেক্ষা কৰক যথেষ্ট টাইম আছে আৰু আজি বিটিটি প্ৰাক্তন যিগৰাকী চিএমএ কৈছে যে আপোনালোকৰ মাজত বুজাবুজি এটা হ'বলৈ গৈছিলে বিজেপি বিপিএফ আৰু ইউপিএল এক হৈ খেলিবৰ কাৰণে কিন্তু তেওঁ যিটো প্ৰস্তাৱ দিছিল সেই প্ৰস্তাৱ দিছিল যে আপোনালোকে 20টা আছে মেম্বাৰ আহক আমি একেলগে চৰকাৰ কৰোঁ সেইটো নমনাৰ কাৰণে আপোনালোকৰ বুজাবুজি হোৱা নাই কাৰ লগত এই বিপিএফৰ লগত বিপিএফৰ লগতো বুজাবুজি কৰাৰ কোনো কথাই নাই আলোচনা এটা হৈছিল যে দুইটা দলে এক হৈ নিৰ্বাচন খেলিব এবাৰ নাই একো আলোচনা হোৱা নাই আৰু এটা নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা অনুৰোধটো লৈ পেলাই কিছুমান কথা বাৰ্তা হৈছিলে কিন্তু সেই কথাবিলাক ইমানলৈকে গৈ পোৱা নাই সিট বিতৰণলৈকে গৈ পোৱা নাই সেইটো বহুত দূৰতে ৰৈ গ'ল গতিকে আজি পলিটিক্স কৰিবলৈ নিজৰ আইডিঅলজি থাকিব লাগিব নিজৰ সিনচিয়াৰিটি থাকিব লাগিব কমিটমেন্ট থাকিব লাগিব যিবিলাক আগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নাই যি ব্যক্তিৰ কমিটমেন্ট নাই যি ব্যক্তিৰ কোনো সিনচিয়াৰিটি নাই যি ব্যক্তিৰ কোনো মিশন ভিজন নাই সেই ব্যক্তিৰ লগত
পলিটিক্সে নহওক যি কামেই কৰক তাততো বহুত বেছি কিবা লাভ হ'ব বুলি মই নাভাবোঁ। অসম বিধানসভাৰ অধ্যক্ষই আজি কৈছে যে এই বিগত সময়ছোৱাত যি ধৰণৰ এটা ব্যৱস্থা হ'ব লাগিছিল, যিটো ব্যৱস্থাৰে একেবাৰে নিম্ন শ্ৰেণীলৈকে নিম্ন পৰ্যায়লৈকে যাতে উন্নয়ন বিকাশ হয়, সেই ব্যৱস্থাটো গঢ় লৈ নুঠিল। যিটো এছেম্বলিখন সম্পূৰ্ণ নহ'ল, তাৰ ষ্টাফ নহ'ল, যাৰ কাৰণে হয়তো উন্নয়ন বিকাশ ক'ৰবাত নহয় ক'ৰবাত হোৱা নাই। অধ্যক্ষ ডাঙৰীয়াই কোনটো এছেম্বলিৰ কথা কৈছে মই নাজানো। কাউন্সিল এছেম্বলি হিচাপে আমিতো যিমান লেভেলত আছে সিমানতে চলাই আছোঁ। তেখেতে যদি এইটো ষ্টেট গভৰ্ণমেণ্টৰ এছেম্বলিৰ লগত কম্পেয়াৰ কৰিছে, তেখেতে যদি সেইটো পাৰ্লিয়ামেণ্টৰ লগত কম্পেয়াৰ কৰিছে, নিশ্চয় তাত সমস্যা আছে, সমস্যা থাকিব। কাৰণ এই কাউন্সিল এছেম্বলিখন এইটো ৰাজ্যৰ এছেম্বলি নহয়। গতিকে আজি যদি তেখেতে কয় যে ইয়াত মানে আইন কানুনবিলাক পাছ হ'ব লাগে, ষ্টেট গভৰ্ণমেণ্টতে আইন কানুন পাছ হোৱা নাই। আগত 17 বছৰত মানে বিলবিলাক পাছ হোৱা নাছিলে, বনাবৰ কাৰণে বিল পাছ হ'ব লাগে। এতিয়া আমি কিছুমান প্ৰপ'জেল ষ্টেট গভৰ্ণমেণ্টৰ লগত কথা পাতি আছোঁ। চ' এই কথাবিলাক ক'বলৈ বহুত সহজ, কৰিবলৈ টাইম লাগে। আৰু তাত কনফ্লিক্ট অফ ইণ্টাৰেষ্ট আছে কিছুমান বিষয়বিলাক, যিটো নেকি মুকলিকৈ পাব্লিকলি ক'লে আধা বুজি পেলাই মানুহবিলাকে হয়তো বেলেগ এটা ধাৰণা কৰি ল'ব। গতিকে যেনেকৈ আছে তেনেকৈ কৰি আছোঁ। তেখেতে যদি কিবা এটা ছুপাৰ ব্ৰেণ্ড লৈ কাম কৰিব বিচাৰিছে, আই ডণ্ট ন', যদি তেখেতৰ তাত কিবা তেনেকুৱা ডাঙৰ ফৰ্মুলা আছে, অধ্যক্ষ হিচাপে অসম এছেম্বলি চলোৱা হিচাপে হয়তো তেখেতৰ তাত বহুত ফৰ্মুলা থাকিব। গতিকে পৰৱৰ্তী সময়ত কেতিয়াবা সুযোগ পালে তেখেতে বনাই লওক, আমিতো উই আৰ হেপী। কিন্তু তেওঁ আজি মুকলিকৈ কৈছে বিজেপি চৰকাৰ হ'লে BTCত সেই ধৰণৰ কোনো সমস্যা নহ'ব, আৰু যিসমূহ যদি কিবা ক'ৰবাত অনিয়ম হয়, খেলি মেলি হয়, তাতো দিল্লীৰ চকু থাকিব, অসমৰ চকু থাকিব। মানে বিজেপি চৰকাৰৰ পক্ষত আজি তেওঁ মুকলি কিন্তু কৈছে, কিন্তু যিটো কথা আপোনালোকে কোৱা নাই। এজন অধ্যক্ষই এই কথাবিলাক ক'ব পায় না নাপায় মইতো নাজানো, মই অধ্যক্ষ হোৱা নাই। কিন্তু মই কেইদিনমান যিটো মোৰ এক্সপিৰিয়েঞ্চ ৰাজনীতিত আহি, অধ্যক্ষ এজনে তেনেকুৱা ৰাজনীতিক ষ্টেটমেণ্ট কৰিব পাৰে বুলি মই নাজানো। পাৰিবও পাৰে, তেখেতে যিটো কিতাপ পঢ়িছে, মই যিটো অধ্যয়ন কৰিছোঁ তাত অধ্যক্ষ এজনে বিজেপি চৰকাৰ আহিব না, AGP চৰকাৰ আহিব না, কংগ্ৰেছ আহিব না, UPPL আহিব, ইয়াৰ ওপৰত হয়তো মন্তব্য কৰাটো অন্তত অধ্যক্ষ হৈ থকা সময়ত এইটো ভাল কথা নহয়। গতিকে অধ্যক্ষৰ যিটো কুৰ্চী, যিটো মৰ্যাদা, যিটো গৰিমা, সেইটো তেখেতে কিমান বজাই ৰাখিছে এইটো প্ৰশ্ন আহিছে। মই তেখেতক ৰেচপেক্ট কৰোঁ, কিন্তু কিছুমান কথা ময়ো দেখিছোঁ। মই আজিলৈকে তেখেতৰ এগেইনষ্টত কথা কোৱা নাই, কিন্তু ক'ব লাগিলে বহুত কথা ক'ব পাৰোঁ। অধ্যক্ষ হৈ তেখেতে নিজৰ ডেকৰাম, নিজৰ ডিচিপ্লিনটো ৰাখিব পাৰিছেনে নাই, আমাৰ তাত বহুত তথ্য আছে। তেখেতে আহি কি কাম কৰে, কি নকৰে, ক'ত যায়, কি নাযায়, কি কয়, কি নকয়, এইবিলাক চব তথ্য আছে। চ' এইবিলাকতো দৰকাৰ নাই। সমাজক এইবিলাক কৈ পেলাই কিয় আননেচেচাৰী এটা চিটুৱেশ্যন ক্ৰিয়েট কৰিব লাগে। তেখেতৰ কামটো তেখেতে কৰি থাক, আমাৰ কামটো আমি কৰি আছোঁ। তেওঁ আজি মুকলিকৈ ক'লে আৰু এনেকুৱা ইংগিত দিছে যদি CM হ'বলৈ তেওঁ দিয়ে তেনেহ'লে সেই পৰ্যন্ত হ'বগৈ। তেওঁ আমি জানো তেখেতৰ কথাটো, আমাৰ চবেই জানে তেখেতে ইমান বছৰ সংগঠনত আছিলে, ময়ো আছিলোঁ। চ' তেখেতৰ চিন্তাধাৰাবিলাক কেনেকুৱা, তেখেতৰ কেপাচিটিটো কেনেকুৱা, আমি চব কথা বুজি পাওঁ। গতিকে আজি তেখেতক ৱেলকাম কৰোঁ, আহক। জাতিৰ কাম কৰিবলৈ, সমাজৰ কাম কৰিবলৈ, ৰাজনীতি কৰিবলৈ, এইটোতো আৰু কাৰো বাধা নাই, চবেই কৰক। শেষ প্ৰশ্নটো হৈছে, যিহেতু বিজেপিৰ সৈতে মিত্ৰতা এতিয়ালৈকে হোৱাৰ কোনো ইংগিত আমি দেখা পোৱা নাই, নিৰ্বাচনী সভাত BTC নিৰ্বাচনী সভাত বিজেপিৰ বিৰুদ্ধে আপোনালোকৰ স্থিতি কেনেকুৱা হ'ব? চাওক, নিৰ্বাচনটো এটা ৰাজনৈতিক দল গঠন কৰাৰ লগে লগে ৰাজনীতি দলে নিৰ্বাচনত অংশগ্ৰহণ কৰে। পলিটিচিয়ান থিংক অফ ইলেকশ্যন, ষ্টেটছমেন থিংক অফ জেনেৰেশ্যন। চ' যেতিয়ালৈকে পলিটিক্সত থাকিম তেতিয়ালৈকেতো ইলেকশ্যনৰ কথা ভাবিবই লাগিব। অকল কাউন্সিল ইলেকশ্যন হয়, ইয়াৰ পিছত এছেম্বলি ইলেকশ্যন আহিব, ইয়াৰ পিছত বেলেগ ইলেকশ্যন আহিব। চ' পলিটিক্সত থকা মানুহবিলাকে সদায় ইলেকশ্যনৰ কথাটো ভাবিব লাগিব। ইলেকশ্যন আহিছে বুলি ভয় কৰা, ইলেকশ্যন আহিছে বুলি অস্থিৰ হোৱা, ইলেকশ্যন আহি বুলি কিবা দৌৰভাগ কৰিব লাগে, সেইটোতো নহয়। ভাৰতৰ গণতান্ত্ৰিক প্ৰক্ৰিয়া এটা, এইটো চলি থাকিব। চ' আমি চবে ৰাইজৰ লগত এটা সুস্থিৰ মনোভাৱ লৈ ভোট দিব লাগিব। চ' ভোট দিয়াৰ পিছত ৰিজাল্ট এটা ওলাব, ৰাইজে যাক বেছি ভাল পায় তাকে ভোট দিব। মানে বিজেপিৰ লগত যদিও নিৰ্বাচন খেলিব তেওঁলোকৰ বিৰুদ্ধে, কিন্তু কোনো ধৰণৰ নিৰ্বাচনী সভাত আক্ৰমণ প্ৰত্যাক্ৰমণ এইবিলাক চাওক, নৰ্মেলি এনেও মই
মোৰ স্বভাৱগতভাৱে মই কাকো তেনেকুৱা আক্ৰমণ কৰি ভাল নালাগে আৰু এতিয়াতো আমি NDA হিচাপে একেলগে কাম কৰি আছোঁ আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই হওক গৃহমন্ত্ৰী ডাঙৰীয়াই হওক বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক আমি একেলগে 4 বছৰ কাম কৰিলোঁ বহুত কথা শিকিলোঁ জানিলোঁ বুজিলোঁ আৰু থাকিলেও ক'বাত এই গোটেই কথাটো লৈ পেলাই সমাজৰ কাম কৰি আছোঁ গতিকে কাকবা ক্ৰিটিচাইজ কৰি কাকবা গালি পাৰি বেয়াকে কৈ মাত্ৰ ৰাজনীতি কৰিব পাৰে এইটো নহয় নোকোৱাকৈও ৰাজনীতি কৰিব পাৰে কাৰণ আমাৰ টাৰ্গেটটোৱে কোনো ৰাজনীতি দল নহয় আমাৰ টাৰ্গেটটো বিটিআৰ অঞ্চলত 35 লাখ জনসাধাৰণ এই জনসাধাৰণক কেনেকৈ আগুৱাই লৈ যাম সেইটোৱে আমাৰ টাৰ্গেট শেষ প্ৰশ্ন মোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আপোনাৰ এই মতে কি বাৰ্তা হ'ব কাৰণ আপোনালোকে অসম চৰকাৰত আছে মিত্ৰতাত ইয়াত মিত্ৰতাত আছে তাৰপিছতো বেলেগে নিৰ্বাচন খেলিবলৈ গৈ আছে মুখ্যমন্ত্ৰীলৈ কি বাৰ্তা হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মোৰ বাৰ্তা বুলি ক'লে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াকতো মই তলৰ পৰা বাৰ্তা দিব নোৱাৰোঁ তেখেতে আমাক বহুত সময়ত চৰকাৰ চলোৱাত সহায় কৰিছে আৰু বহুত সময় নহয় আৰম্ভণিৰ পৰাই আৰু নতুন মানুহ হিচাপে কাউন্সিলত যিবিলাক প্ৰব্লেম আছিলে আজি শান্তি স্থাপন কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ বহুত কনফ্লিক্ট আছিলে এইবিলাক প্ৰত্যেকটো মুহূৰ্ততে আমি একেলগে তেখেতৰ পৰা আইডিয়া লৈ পেলাই আইডিয়া শ্বেয়াৰ কৰি পেলাই কথাবিলাক আলোচনা কৰি পেলাই সমাধান কৰিছোঁ কাম কৰিছোঁ আৰু এটা ভাল পৰিৱেশলৈ আজি ঘূৰি আহিছোঁ গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত ধন্যবাদ এয়া আছিল BTCৰ CM গৰাকী আৰু তেখেতে বহুখিনি কথাই ক'লে আৰু আমি আশা কৰিম সুস্থ নিৰ্বাচন হওক সকলোৱে ভালকৈ নিৰ্বাচন খেলক আৰু সকলোৱে সুস্থভাৱে নিৰ্বাচন খেলি BTCক এখন ভাল চৰকাৰ উপহাৰ দিয়ক